কংগ্ৰেছ দলক চোকা সমালোচনা এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ কংগ্ৰেছৰ ভুল নীতিৰ বাবে পুনৰ বিজেপিয়ে চৰকাৰ গঠনৰ দাবী এআইইউডিএফৰ বিধায়কগৰাকীৰ কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিয়াৰ অভিযোগ মজিবুৰ ৰহমানৰ কংগ্ৰেছ ব্যস্ত থাকিল কেৱল এআইইউডিএফৰ লগত যুঁজত বুলি অভিযোগ উত্থাপন কৰে এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে আমি এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে কি মন্তব্য প্ৰকাশ কৰিছিল সেই সন্দৰ্ভত আমাৰ সংবাদদাতাগৰাকীয়ে যুগুত কৰা প্ৰতিবেদন আগবঢ়াইছো ইতিমধ্যে সৰ্বভাৰতীয় যি এক্সিট পোল প্ৰকাশ পাইছে আৰু এই এক্সিট পোলৰ পিছতেই অসমত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে আমি উপস্থিত আছোঁ দলগাঁৱত আৰু দলগাঁৱৰ যিজন বিধায়ক মজিবুৰ ৰহমান এআইইউডিএফৰ তেখেতে যোৱাবাৰ বিধায়ক হৈ আছিলে আৰু এইবাৰো বিভিন্নটা এক্সিট পোলে এইবাৰো তেখেতেই বিজয়ী হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে বা ইতিমধ্যে অনুমান কৰিছে বিশেষকৈ দৰং জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত মঙলদৈত নীলিমা দেৱী আৰু চিপাঝাৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল সংঘৰ্ষ হ'ব বুলি কৈছে আৰু সমান্তৰালভাৱে দলগাঁৱত মজিবুৰ ৰহমান জিকিব বুলি কোৱা হৈছে আমি তেখেতৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম যে সৰ্বভাৰতীয় যিবিলাক এক্সিট পোল এই এক্সিট পোলত দৰং জিলাৰ ভিতৰত দলগাঁও সমষ্টি আপুনি এবাৰ বিজয়ী হাঁহি পুনৰ মাৰিব বুলি কৈছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব চাওক কথাটো হৈছে কি আচলতে এক্সিট পোল বুলি ক'লে এইটো এটা পূৰ্বাৰো আপোনাৰ অনুমানে এটা গতিকে তথাপি তেখেতসকলে যিহেতু এক্সিট পোল যিবিলাক সংস্থাই কৰে সেইবিলাক এটা চেম্পুলৰ ওপৰত কৰে গতিকে এটা কথা মই ক'বই লাগিব 2006 চনৰ পৰা আজি 2026 চনলৈকে যিমানবাৰ এক্সিট পোল মই দেখা পাইছোঁ কেইবাটাও আপোনাৰ 20 বছৰত যি এক্সিট পোল দেখা পাইছোঁ ইউডিএফৰ ক্ষেত্ৰত কিন্তু এক্সিট পোলটো মিলা নাই আমাক কোনো মানে আপোনাৰ সংগঠনে কোনো আপোনাৰ চেনেলে কিন্তু ইউডিএফক 4খন বা 5খনৰ ওপৰত দিয়া নাছিলে কিন্তু আমি সদায় 10খনৰ ওপৰত পাইছোঁ এইবাৰো ঠিক তেনেকুৱা হৈছে যে আপোনাৰ ক'ৰবাত চেনেলত 4খন দেখাইছে ক'ৰবাত 3খন ক'ৰবাত 5খন ক'ৰবাত 6খন দেখাইছে গতিকে আমাৰ বিশ্বাস যে আমি 12+ বা 15+ আমাৰ চিট ইউডিএফে এইবাৰ অসমত পাব গতিকে বাকী আপোনাৰ যিখিনি আছে এক্সিট পোল দেখাইছে আপুনি গোটেই নুই কৰিব নোৱাৰে বা গোটেই আপুনি ছাপৰ্টো কৰিব 4 তাৰিখ আহিলে আৰু 2-3 দিন অপেক্ষা কৰক ৰিজাল্ট ওলাই যাব কিন্তু এটা কথা এইবাৰ এটা সুযোগ পাইছিলোঁ আমি বিৰোধী এটা সুযোগ পাইছিলোঁ যে আমি সকলো বিৰোধী একত্ৰিত হৈ আমি এইবাৰ সাম্প্ৰদায়িক বিজেপি চৰকাৰক ওফৰাব পাৰিলেহেঁতেন কিন্তু দেখা পাইছোঁ যিবিলাক কংগ্ৰেছৰ ডাঙৰ লিডাৰ বিশেষকৈ কংগ্ৰেছৰ যি মাননীয় সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ যি নেতৃত্বত যিটো কৰিব লাগিছিলে কিন্তু সেইখিনি কৰিব পৰা নাই তেখেতে একমাত্ৰ নিজৰ শক্তি নিজৰ টকা পইচা খৰচ কৰিলে ইউডিএফৰ বিৰুদ্ধে নট এগেইনষ্ট বিজেপি গতিকে তেখেতসকল লাগিব লাগিছিলে বিজেপিৰ বিৰুদ্ধে কিন্তু গোটেই শক্তিটো ইউজ কৰিলে আজমল চাহাবৰ বিৰুদ্ধে গতিকে আজমল চাহাবৰ লাগি চিট কেইখন পাব আজমলৰ পৰা হয়তো কেইখনমান চিট কাঢ়ি লৈ যাব কিন্তু সেই কাঢ়ি লৈ গ'লে আপুনি চৰকাৰ বনাব নোৱাৰে নহয় চৰকাৰ বনাব লগা হ'লে আপোনাৰ বৰাক বিলিত বা ডিমা হাছাও এৰিয়া বা আপোনাৰ কাৰ্বি আংলং বা বিটিএডিত বা আপাৰ আসামত কাম কৰিব লাগিছিলে তেখেতসকলে আপাৰ আসামত বা বৰাক বিলিত কাম কৰা নাই যাৰ কাৰণে আপোনাৰ মাইনৰিটি চিট এই 25খন চিট লৈ যুদ্ধ কৰি চৰকাৰ বনাব নোৱাৰে এই সুযোগটো কিন্তু আমি পাইছিলোঁ কিন্তু আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ গতিকে হয়তো আমাৰ চিট অলপ কমিব পাৰে কংগ্ৰেছৰ অলপ বাঢ়িব পাৰে মাইনৰিটি অঞ্চলত নট ইন আদাৰ এৰিয়াছ গতিকে আপুনি নিশ্চিত থাকক গতিকে মই ভাবোঁ ৰিজাল্টৰ পিছত যিটো আপোনাৰ সমীক্ষা হৈছে আৰু সমীক্ষা মতে যদি আপোনাৰ ৰিজাল্টটো হৈ যায় এক্সিট পোল মতে যদি ৰিজাল্টটো হয় তেতিয়াহ'লে আমি এইটো কথা মানিব লাগিব আজমল চাহাবে যিখিনি কথা আগতে কৈ আছিলে এইটো সঁচা কথা কৈছিলে সত্য কথা কৈছিলে যে গোটেই কংগ্ৰেছটোৱে একমাত্ৰ আজমল চাহাবৰ বিৰুদ্ধে কাম কৰি আছে গতিকে কংগ্ৰেছে লাগিব লাগিছিল বিজেপিৰ বিৰুদ্ধে কিন্তু বিজেপিৰ বিৰুদ্ধে কাম নকৰাৰ কাৰণে বিজেপিক ৱাক অভাৰ দিয়া হৈ আছে গতিকে মই ভাবোঁ কংগ্ৰেছৰ নেতৃত্ব এতিয়াও সময় আছে সংশোধনী হোৱাৰ কাৰণে তেখেতসকলে ভৱিষ্যত পন্থা যদি 2031 চনলৈকে চৰকাৰ বনোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে নিজৰ নীতি নিৰ্ধাৰণটো চেঞ্জ কৰিব নিজৰ চিন্তাটো চেঞ্জ কৰিব লাগিব মানুহৰ আৱেগ অনুভূতিটো বুজিব লাগিব আৰু যদি এনেকৈ কাম কৰি